এনেকুৱা দৃশ্য আগতে কিছুদিন পূৰ্বলৈ গাজাত আমি দেখিবলৈ পাইছিলোঁ, যিটো বৰ্তমান ইজৰাইলত দেখিবলৈ পাই আছোঁ। অৰ্থাৎ ইৰাণ বহুত ভাৰী পৰি গৈছে মানে ইজৰাইলৰ ওপৰত। ইৰাণে বেলিষ্টিক মিছাইল দি আক্ৰমণ কৰিছে আৰু এই ক্ষেত্ৰত ইজৰাইলৰ যিটো ভৰসা আছিল আইৰন ডম, ডেভিড স্লিং, থাৰ্ড আৰু এইবোৰ এয়াৰ ডিফেন্স ছিষ্টেম বেকাৰ বুলি মানে প্ৰতিপন্ন হৈ আছে লাহে লাহে। ইৰাণে যেতিয়া মিছাইল আক্ৰমণ কৰিছে, বেলিষ্টিক মিছাইল দি আক্ৰমণ কৰিছে, কেৱল মাত্ৰ 60%হে প্ৰতিহত কৰিব পাৰিছে। অৰ্থাৎ 10খন মিছাইলৰ ভিতৰত 4খন গৈ ইজৰাইলত পৰি আছে আৰু যথেষ্ট ধ্বংসস্তূপত পৰিণত কৰি দিছে ইজৰাইলৰ বিভিন্ন জেগা, তেল আবিব, হাইফা চহৰৰ বিভিন্ন জেগা। ইৰাণ আৰু ইজৰাইলৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত। ইফালে ডোনাল্ড ট্ৰাম্পে যদি টুইট কৰি ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামনেক যদি ধমকি দিছে যে ইৰাণে সোনকালে ছাৰেণ্ডাৰ কৰিব লাগে, অন্যথা খামনেই ক'ত লুকাই আছে সেয়া তেওঁলোকে গম পায়, তেওঁক টাৰ্গেট কৰাটো খুবেই সহজ, কিন্তু তেওঁক এতিয়াই নামাৰে, তেওঁক এতিয়াই হত্যা নকৰে, তেওঁ ছাৰেণ্ডাৰ কৰক এই বুলি ধমকি দিছে। ইৰাণৰ হাতত কোনোপধ্যে পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে এই বুলি ধমকি দিছে ডোনাল্ড ট্ৰাম্পে। আৰু তাৰ পিছদিনাই ইৰাণৰ সুপ্ৰিম লিডাৰগৰাকীয়ে প্ৰত্যুত্তৰ দিছে টুইটাৰত যে ইৰাণ শিৰ নত কৰা ৰাষ্ট্ৰ নহয়, ইৰাণ কোনোপধ্যেই ছাৰেণ্ডাৰ নকৰে। কোনো দেশে যদি আক্ৰমণ কৰে সেই দেশক প্ৰত্যাক্ৰমণ কৰা হ'ব। ইয়াত যদি আমেৰিকাই যদি যোগ দিয়ে তেতিয়াহ'লে সেই আমেৰিকাই নিজৰ বিপদ অৰ্থাৎ নিজৰ ক্ষতি নিজে কৰা, অৰ্থাৎ আমেৰিকাকো প্ৰত্যাক্ৰমণ কৰিব। লগতে ইৰাণৰ জনতাক আলী খামনেয়ে সম্বোধন কৰি কৈছে যে যুদ্ধ এতিয়া আৰম্ভহে হৈছে। অৰ্থাৎ এইবুলি সকীয়াই দিছে ইজৰাইল আৰু আমেৰিকাক যে যুদ্ধ এতিয়া আৰম্ভহে হৈছে, কোনোপধ্যে ছাৰেণ্ডাৰ কৰা নহয়। আৰু তাৰ 45 মিনিটছ পিছতেই হাইপাৰছনিক মিছাইল দি প্ৰথমবাৰৰ বাবে আক্ৰমণ চলাইছে ইৰাণে ইজৰাইলৰ ওপৰত। ইতিমধ্যে ইৰাণে ইজৰাইলৰ তেল আবিব, হাইফা চহৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ ঠাই টাৰ্গেট কৰি লৈছে। যোৱা 18 তাৰিখৰ নিশা মোছাদৰ হেডকোৱাৰ্টাৰত আক্ৰমণ চলাই ধ্বংস কৰি দিছে বুলি দাবী কৰিছে ইৰাণে। হাইফা চহৰৰ এটা গুৰুত্বপূৰ্ণ ৰিফাইনাৰীত আক্ৰমণ চলাইছে ইৰাণে। ঠিক একেদৰেও ইজৰাইলেও ইৰাণৰ বিভিন্ন জেগাত এয়াৰ ষ্ট্ৰাইক কৰিছে, ড্ৰোন আক্ৰমণ কৰিছে। আৰু প্ৰথম আক্ৰমণটো কৰিছে ইজৰাইলে 13 জুনৰ দিনা ইৰাণৰ পাৰমাণৱিক ঘাটিত। আৰু ইজৰাইল, আমেৰিকা লগতে ইউৰোপীয় দেশসমূহৰ এটাই উদ্দেশ্য যে মিডল ইষ্টৰ কোনো কাণ্ট্ৰিয়ে, কোনো দেশে ইৰাণ ইৰাকৰ দৰে দেশবিলাকে কোনোপধ্যেই যাতে পাৰমাণৱিক অস্ত্ৰ লাভ নকৰে। আৰু তেওঁলোকৰ যিটো দাবী যে ইৰাণে প্ৰচুৰ পৰিমাণে ইউৰেনিয়াম গোটাই আছে পাৰমাণৱিক শক্তি আহৰণ কৰাৰ বাবে, আৰু পাৰমাণৱিক অস্ত্ৰ আহৰণ কৰাৰ শেষ পৰ্যায়ত গৈ উপনীত হৈছে। অৰ্থাৎ নিউক্লিয়াৰ উইপন তেওঁলোকে প্ৰায়ে বনাই শেষ কৰিছে বুলি, মানে যাতে বনাব নোৱাৰে, আৰু তাৰ আগে আগেই ইজৰাইলে আক্ৰমণ কৰি দিছে। কাৰণ ইজৰাইলৰ প্ৰধান শত্ৰু হৈছে ইৰাণ। একেদৰে ইৰাণেও ইজৰাইলক নিজৰ প্ৰধান শত্ৰু বুলি গণ্য কৰে। ইজৰাইল এখন খুবেই সৰু দেশ, ইয়াৰ আয়তন বহুত কম, আৰু সেই ইজৰাইলক চাৰিওফালে মুছলিম দেশসমূহে ঘেৰি আছে, আৱৰি আছে। অৰ্থাৎ চাৰিওফালে শত্ৰু দেশ, যাৰ বাবে ইজৰাইলৰ জন্মৰ আৰম্ভণিৰ পৰাই ইজৰাইল নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰিছে, আৰু বেকআপত আছে আমেৰিকা। আমেৰিকাৰ সহযোগত ইজৰাইল নিজকে বহুত যথেষ্টখিনি শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰিছে। আৰু ইজৰাইলৰ তুলনাত বাকী যিবোৰ মুছলিম কাণ্ট্ৰি আছে তাৰ আশে পাশে সেইবোৰ যথেষ্ট দুৰ্বল। একমাত্ৰ শক্তিশালী দেশ হৈছে ইৰাণ। আৰু ইৰাণ মিছাইলৰ বাবে বহুত বেছি খ্যাত, কিন্তু ইৰাণে যাতে কোনোপধ্যে পাৰমাণৱিক অস্ত্ৰ লাভ কৰিব নোৱাৰে সেয়াই হৈছে মূল উদ্দেশ্য ইজৰাইলৰ লগতে আমেৰিকাৰ। কাৰণ আমেৰিকা আৰু ইউৰোপীয় দেশসমূহৰ প্ৰভুত্ব যাতে মিডল ইষ্টত বজাই থাকে, আৰু সেইটোৱে তেওঁলোকৰ লক্ষ্য। আৰু ইজৰাইলৰ হতুৱাই, যিহেতু ইজৰাইলৰ মুখ্য শত্ৰু ইৰাণ, গতিকে ইজৰাইলে আক্ৰমণ কৰি দিছে 13 তাৰিখত। ইৰাণৰ যিবোৰ টপ লিডাৰ আছিলে, যিবোৰ কমাণ্ডাৰ আছিলে, সেইবোৰ ইতিমধ্যে এই প্ৰথম দিনা আক্ৰমণৰ দিনাই তেওঁলোকৰ
তেওঁলোকক মানে হত্যা কৰিছে, মানে তেওঁলোক মৃত্যুমুখত পৰিছে। আৰু যাৰ প্ৰত্যুত্তৰ 14 তাৰিখতে ইৰাণে দিছে। ইৰাণে বেলিষ্টিক মিছাইল দি আক্ৰমণ কৰিছে আৰু এই ক্ষেত্ৰত ইজৰাইলৰ যিটো ভৰসা আছিল আইৰন ডম, ডেভিড স্লিং, থাৰ্ড আৰু এইবোৰ এয়াৰ ডিফেন্স ছিষ্টেম বেকাৰ বুলি মানে প্ৰতিপন্ন হৈ আছে লাহে লাহে। ইজৰাইলৰ যি ভৰসা আছিল, অৰ্থাৎ হিজবুল্লাহ হামাজৰ দৰে এই সংগঠনবিলাক যেতিয়া আক্ৰমণ কৰিছিলে, সেই ৰকেট মিছাইলবোৰ 90% ইণ্টাৰচেপ্ট কৰিছিলে। কিন্তু এইবাৰ ইৰাণে যেতিয়া মিছাইল আক্ৰমণ কৰিছে, বেলিষ্টিক মিছাইল দি আক্ৰমণ কৰিছে, কেৱল মাত্ৰ 60%হে প্ৰতিহত কৰিব পাৰিছে। অৰ্থাৎ 10খন মিছাইলৰ ভিতৰত 4খন গৈ ইজৰাইলত পৰি আছে আৰু যথেষ্ট ধ্বংসস্তূপত পৰিণত কৰি দিছে ইজৰাইলৰ বিভিন্ন জেগা, তেল আবিব, হাইফা চহৰৰ বিভিন্ন জেগা। ইজৰাইলে হয়তো ভাবিছিলে যে ইৰাণৰ ওপৰত যদি আক্ৰমণ চলোৱা হয়, এয়াৰ ষ্ট্ৰাইক কৰা হয়, হয়তো ইৰাণে ছাৰেণ্ডাৰ কৰি দিব। ভয়তে হয়তো আমেৰিকাই যদি ধমকি দিয়ে, ভয়তে হয়তো পাৰমাণৱিক অস্ত্ৰৰ যিটো কাম আৰম্ভ কৰিছে হয়তো বন্ধ কৰি দিব, কিবা এটা ডিল চাইন কৰিব। কিন্তু ইৰাণে চিধাচিধিকৈ কৈ দিছে যে তেওঁলোকে ভয় নকৰে, তেওঁলোকে আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ কৰিবই। আৰু প্ৰথমবাৰৰ বাবে এবাৰ শেহতীয়াভাৱে হাইপাৰছনিক মিছাইল ফাটাহে আক্ৰমণ কৰিছে। আৰু ফাটাহ এনেকুৱা এটা মিছাইল যাৰ স্পীড হৈছে 17,000 কিলোমিটাৰ/আৱাৰ, প্ৰতি ঘণ্টাত 17,000 কিলোমিটাৰ বেগত যাব পাৰে। অৰ্থাৎ ইৰাণৰ পৰা ইজৰাইলৰ যি দূৰত্ব সেয়া 5-6 মিনিটৰ দূৰত্ব। তাৰমানে ফায়াৰ কৰি দিলেই 5-6 মিনিটত গৈ ইজৰাইলৰ যিকোনো জেগাত টাৰ্গেট কৰিব পাৰিব। আৰু ইৰাণত বহুত ভয়াৱহ মিছাইল আছে, মিছাইলৰ বাবে তেওঁলোক জনাজাত। আৰু এইবাৰ যদি তেওঁলোক কেনেবাকৈ পাৰমাণৱিক শক্তি আহৰণ কৰে, সেয়াতো ইজৰাইলৰ কাৰণে আৰু বহুত ভয়াৱহ কথা, আমেৰিকাৰ কাৰণেও। কাৰণ আমেৰিকাই মিডিল ইষ্টত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি ৰাখিব পাৰে। যি ৰাষ্ট্ৰই আমেৰিকাৰ বিৰুদ্ধে মানে মূৰ দাঙি উঠিব, সেই ৰাষ্ট্ৰকে ধ্বংস কৰি শেষ কৰি দিব। এইটো হৈছে মূলনীতি, যিটো আমি ইৰাকৰ ক্ষেত্ৰতো দেখিবলৈ পাইছিলোঁ, লিবিয়াৰ ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰতো দেখিবলৈ পাইছিলোঁ। তো এটা ডাঙৰ প্ৰশ্ন এতিয়া, তেতিয়াহ'লে ছাদ্দাম হুছেইন আৰু গাদ্দাফিৰ দৰে অৱস্থা এইবাৰ খামনেইৰ হ'ব নেকি? কিন্তু খামনেও কিন্তু ছাৰেণ্ডাৰ নকৰে বুলি কৈ দিছে। তো এইবাৰ আমেৰিকাই ডিৰেক্ট, প্ৰশ্নটো হৈছে যে আমেৰিকাই ডিৰেক্ট গৈ এবাৰ যুদ্ধত যোগ দিব নেকি? যদি ডিৰেক্ট ইৰাণৰ লগত লাগি যায়, তেতিয়াহ'লে অৱস্থা আৰু ভয়াৱহ হৈ যাব। কাৰণ য'ত আমেৰিকা আছে তাৰ বিপক্ষত চীন, ৰাছিয়া আছে। অৰ্থাৎ আমেৰিকা যদি ইজৰাইলৰ লগত আছে, তেতিয়াহ'লে ইৰাণৰ লগত থাকিব চীন, ৰাছিয়াৰ দৰে মহাশক্তিধৰ দেশ, চাউথ কোৰিয়াৰ দৰে দেশ। আৰু তেনে ক্ষেত্ৰত আমি তৃতীয় বিশ্বযুদ্ধৰ কথা একেবাৰে নুই কৰিব নোৱাৰি। আৰু যি পৰ্যায়ত গৈ আছে, আজি 6ষ্ঠ দিন, আৰু 6ষ্ঠ দিনত যুদ্ধ কোনো বন্ধ হোৱাৰ কথাই অহাই নাই এতিয়ালৈকে। আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে আৰু বহুত গধুৰ অস্ত্ৰৰে আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে। ইজৰাইলেও ইৰাণৰ ওপৰত যথেষ্ট এয়াৰ ষ্ট্ৰাইক কৰিছে, ড্ৰোন আক্ৰমণ কৰিছে, এনেকুৱা এটা পৰ্যায়লৈ গৈছে। তো পৰৱৰ্তী সময়ত আমি হয়তো চাব পাৰিম, লক্ষণীয় হ'ব কি পৰ্যায় পাইগৈ। কিন্তু এটাই কথা, যুদ্ধই কাকো একো নিদিয়ে। মৃত্যুৰ বাহিৰে, সাধাৰণ জনতাৰ মৃত্যুৰ বাহিৰে যুদ্ধই কাকো একো লাভ নিদিয়ে। এয়া হৈছে চব পলিটিক্স, ইণ্টাৰনেশ্যনেল পলিটিক্স। সদায় নিজে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি ৰাখিব বিচাৰে। আমেৰিকাই সদায় মিডিল ইষ্টত তেওঁলোকে প্ৰভুত্ব বিস্তাৰ কৰি ৰাখিব বিচাৰিছে। মিডিল ইষ্টৰ যিকোনো কাণ্ট্ৰিকে, যি কাণ্ট্ৰিয়ে মূৰ দাঙি উঠিব বিচাৰিব, শক্তিশালী হ'ব বিচাৰিব, তাকেই ধ্বংস কৰাৰ কামত আমেৰিকাই লাগি যায়। এয়া আমেৰিকাৰ নীতি, আমি সকলোৱে জানো।